Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিছ পেডাগজিৰ বিষয়ে আলোচনা কৰিম আৰু আজিৰ টপিকটো হৈছে ল্যাঙ্গুৱেজ and its characteristics. Language. There are many languages in the world. It is believed that about 1600 languages and dialects are spoken in India. যে পৃথিৱীত বহুতো ভাষা আছে আৰু ভাৰতবৰ্ষত প্ৰায় 1600 ভাষা আৰু ডাইলেক্ট কোৱা হয়। Language is a medium through which one can express ideas, thoughts and feelings. যে ভাষাৰ জৰিয়তে আমি আমাৰ আইডিয়া, থটস আৰু ফিলিংস এক্সপ্ৰেছ কৰিব পাৰোঁ, প্ৰকাশ কৰিব পাৰোঁ। Through language, people communicate with each other. ভাষাৰ জৰিয়তে মানুহে ইজনে সিজনৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰে। But remember that language is not only a medium of communication. কিন্তু মনত ৰাখিবলগীয়া কথাটো হৈছে যে ভাষা একমাত্ৰ যোগাযোগৰ মাধ্যম নহয়। ভাষাৰ ব্যৱহাৰ ইয়াতকৈ আৰু বিস্তৃত। It is also a medium through which most knowledge is constructed and helps in uniting thoughts. যে ভাষাৰ জৰিয়তে আমি বহুতো কথা জানিব পাৰোঁ বা শিকিব পাৰোঁ আৰু আমি আমাৰ জ্ঞানৰ নিৰ্মাণ কৰিব পাৰোঁ। ইয়াৰ পিছত আছে ডাইলেক্ট। It is a form of language which is spoken in particular region or by a social group. তে ডাইলেক্টবোৰ হৈছে এক প্ৰকাৰ ভাষাই হয়, কিন্তু এই ভাষাবোৰ কিছুমান বিশেষ অঞ্চলত বা বিশেষ সম্প্ৰদায়েহে ব্যৱহাৰ কৰে। ইয়াৰ ব্যৱহাৰ ইমান বিস্তৃত নহয়, সীমিত অঞ্চলত ব্যৱহাৰ হয়। তাৰে পিছত আছে ল্যাঙ্গুৱেজ ফেমিলিজ। ইণ্ডো ইউৰোপিয়ানত হ'ব হিন্দী, গুজৰাটী, ইংলিছ। তাৰে পিছত আছে দ্ৰাবিড়িয়ান, তামিল, তেলেগু, কানাড়া, মালায়ালাম। তাৰে পিছত আছে টিপ্টো বৰ্মন, ল্যাঙ্গুৱেজ অফ ইষ্টাৰ্ণ ইণ্ডিয়া। তাৰে পিছত আছে অষ্ট্ৰো এছিয়াটিক, ল্যাঙ্গুৱেজেছ ইন ঝাৰখণ্ড এণ্ড চেণ্ট্ৰেল এছিয়া। আৰু শেষত আছে আন্দামানিজ। যে প্ৰধানকৈ এই 5টা ল্যাঙ্গুৱেজ ফেমিলি ভাৰতবৰ্ষত ব্যৱহাৰ হয়। ইয়াৰে পিছত আছে কেৰেক্টাৰিষ্টিক অফ ল্যাঙ্গুৱেজ, ভাষাৰ বৈশিষ্ট্য। প্ৰথমত আছে ল্যাঙ্গুৱেজ ইজ এ মিডিয়াম অফ কমিউনিকেশ্যন। ভাষা হৈছে যোগাযোগৰ মাধ্যম। তাৰে পিছত আছে ইট ইজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন। ভাষাক আমি নিৰ্দেশনা দিবৰ বাবে ব্যৱহাৰ কৰোঁ। তাৰে পিছত আছে ইট ইজ এ ষ্ট্ৰাকচাৰ্ড এণ্ড ইউনিক ছিষ্টেম। যে ভাষাৰ এটা বিশেষ গঠন আছে বা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে আমি ভাষা এটা শিকোঁ, তাৰে পিছত ইয়াৰ ব্যৱহাৰ কৰোঁ। এইবাৰ আছে 4 নম্বৰ, ইট ইজ চিম্বলিক এণ্ড ডাইনেমিক। যে ভাষা হৈছে সাংকেতিক। ভাষাত কিছুমান সংকেত ব্যৱহাৰ কৰা হয় আৰু ভাষাক ডাইনেমিক বুলি কোৱা হৈছে কাৰণ সময়ৰ লগে লগে ভাষাৰ কিছুমান ৰূপ সলনি হয়, যেনে নতুন শব্দ যোগ হয় আৰু পুৰণি কিছুমান শব্দৰ বিলুপ্তি ঘটে। তাৰে পিছত আছে ইট ইজ কেৰিয়াৰ অফ চিভিলাইজেশ্যন এণ্ড কালচাৰ। যে ভাষাক সংস্কৃতিৰ বাহক বুলি কোৱা হয়। ভাষাৰ জৰিয়তে আমি আমাৰ সভ্যতা সংস্কৃতিৰ বিষয়ে আমি জানিব পাৰোঁ। তাৰে পিছত আছে ইট ইজ আৰ্বিট্ৰেৰী, ইট ডাজ নট হেভ নেচাৰেল ৰিলেশ্যনশ্বিপ উইথ ইটছ মিনিং। যে ভাষাক আৰ্বিট্ৰেৰী বুলি কোৱা হয় কাৰণ কোনো এটা বস্তুৰ নামৰ সৈতে ইয়াৰ অৰ্থৰ কোনো বিশেষ সম্পৰ্ক নাথাকে। যেনে আমি পেনৰ কথা ক'ব পাৰোঁ, পেনক যে পেনে কোৱা হয় তাৰ কোনো বিশেষ তেনেকুৱা কোনো অৰ্থৰ লগত জড়িত নাই, ইয়াক এটা নাম দিয়া হৈছে আৰু সেইবাবে সি সেইদৰে প্ৰচলিত হৈ আহিছে। তাৰে পিছত আছে ইট ইজ কমপ্লেক্স। ভাষাক আমি জটিল প্ৰক্ৰিয়া বুলি কওঁ কাৰণ ভাষা এটাত বিভিন্ন বিষয় থাকে, যেনে ইয়াৰ ছাবজেক্ট, ভাৰ্ব, অবজেক্ট, ইয়াৰ ছাউণ্ড ছিষ্টেমৰ বিষয়ে জানিব লাগিব। তেনেকুৱা বহুতো কথা থাকে। এইবোৰ জনাৰ পিছত আমি ভাষা এটা ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে ভাষাক এটা জটিল প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰে পিছত আছে ফৰ্মছ অফ লেংগুৱেজ, অৰেল লেংগুৱেজ, ৰিটেন লেংগুৱেজ এণ্ড চাইন লেংগুৱেজ। ভাষা প্ৰধানকৈ এই 3টা ভাগত আমি ভাগ কৰিব পাৰোঁ, যেনে মৌখিক ভাষা, লিখিত ভাষা আৰু সাংকেতিক ভাষা। ইয়াত এটা নোট দিয়া আছে, ৰিটেন লেংগুৱেজ ইজ মোৰ ষ্টেবল এণ্ড ক্ৰেডিবল দেন দ্য অৰেল লেংগুৱেজ। যে লিখিত ভাষাক মোৰ ষ্টেবল আৰু ক্ৰেডিবল বুলি কোৱা হৈছে। লিখিত ভাষা স্থায়ী আৰু বিশ্বাসযোগ্য মৌখিক ভাষাতকৈ। তাৰে পিছত আছে দেয়াৰ আৰ 22 লেংগুৱেজেছ ইনক্লুডেড ইন 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। যে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। সেই ভাষাকেইটা হৈছে এছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাড়া,
কাশ্মীৰী, কংকানী, মালায়ালাম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, তামিল, তেলেগু, উৰ্দু, বড়ো, সান্থালী, মেইথিলি আৰু ডোগৰী। এই 22টা ভাষা আমাৰ ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত এটা নোট দিয়া আছে, ইংলিছ ইজ নট ইনক্লুডেড ইন 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। যে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত ইংলিছক অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু ইংলিছক আমি এডিশ্যনেল এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰোঁ। ইংলিছক আমি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ব্যৱহাৰ কৰোঁ। তাৰে পিছত আছে ক্লাছিকেল লেংগুৱেজ। 6 লেংগুৱেজেছ হেভ বিন গিভেন দ্য ষ্টেটাছ অফ ক্লাছিকেল লেংগুৱেজ ইন ইণ্ডিয়া। যে 6টা ভাষাক ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে। সেইকেইটা আছে যে তামিলক 2004ত ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছিলে। তাৰে পিছত আছে সংস্কৃত 2005, তেলেগু 2008, কানাড়া 2008, মালায়ালাম 2013 আৰু ওড়িয়া 2014ত ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি পাইছিলে। এই 6টা আছিল আমাৰ ক্লাছিকেল লেংগুৱেজ। ইয়াত এটা নোট দিয়া আছে, ক্লাছিকেল লেংগুৱেজেছ আৰ কনচিডাৰ্ড এজ এডিশ্যনেল লেংগুৱেজ। যে ক্লাছিকেল লেংগুৱেজক অতিৰিক্ত ভাষা হিচাপে বিবেচনা কৰা হয় বা অতিৰিক্ত এটা বিষয় হিচাপে স্বীকৃতি দিয়া হৈছে। তো আজি এইখিনিয়ে আছিলে, আজি ইমানতে সামৰিছোঁ। পৰৱৰ্তী ক্লাছত আমি আৰু বেলেগ টপিক লৈ আনিম চিটেটৰ ওপৰত। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।